তো আজি মই যিটো কোৱেশ্চন ডিছকাছ কৰিব ওলাইছো এইটো হ'ল ক্লাছ 9ৰ ডিভিজন 1ৰ কোৱেশ্চন নম্বৰ 7 যিটো আছে কি কোৱেশ্চনটো 2/11 আৰু 1/6ৰ মাজত যিকোনো দুটা পৰিমেয় সংখ্যা লিখা। এই কোৱেশ্চনটো লৈ বহুত ষ্টুডেণ্টৰ কনফিউজন থাকে যে কেনেকৈ কৰিম, কাৰণ কিছুমান টিচাৰে বেলেগ পদ্ধতিত কৰায় আৰু কিছুমানে বেলেগ পদ্ধতিত কৰায়, গতিকে এনসাৰ যিটো আছে না এইটো সবৰে কি হয় ৰাইটে হয়। কথাটো হ'ল এইখিনি মই কৈ আছো কি পদ্ধতিত কৰাই কিছুমান টিচাৰে, মই কি পদ্ধতিত কৰাম। তো এইটো লৈ বিৰাট কন্ট্ৰভাৰ্চি হয় কেতিয়াবা যে এইটো নহয় বুলি কিছুমান টিচাৰে কয় যে না মই যিটো কৰাইছো এই নিয়মতে কৰিব লাগিব, বেলেগ নহ'ব। কিয় নহ'ব? মেথছ কৰাৰ বহুতো কি থাকে ফৰ্মুলা থাকে, তো কৰিলে হ'ল না এটা পদ্ধতিত। কোনো ৰং নহয় কোনো পদ্ধতি, যদি প্ৰচেছ ঠিক আছে তেতিয়া কি এইটো ৰাইট হ'বই লাগিব। তো আজি মই ডিছকাছ কৰিম এই কথাখিনি। কি কৈছে 2/11 আৰু 1/6 এইটো নট অনলি আমাৰ অসমীয়া মিডিয়ামৰ স্কুল, আমাৰ প্ৰাইভেটৰ যিবিলাক ইংলিছ মিডিয়াম আছে বা যিবিলাক অসমীয়া মিডিয়ামৰ প্ৰাইভেট আছে এইটো লৈ অলপ কন্ট্ৰভাৰ্চি কিছুমান ঠাইত দেখা যায়। যিবিলাক টিচাৰে জানে এইবিলাক এনেকুৱা ধৰণৰ কথা বতৰা কি কয় নকয়, কাৰণ মই শিকিছো ন, মই জানো যে কিমান পদ্ধতিত কৰা যায় আৰু ষ্টুডেণ্টে যি পদ্ধতিতে কৰে আমাক কি এইটো শুদ্ধ দিবই লাগিব, যে মই যিটো কৰাইছো নিয়মত এইটোতে কৰিব লাগিব, এইটো কোনো ধৰণৰ কথা নাই। কি কৰিম, দুটাৰ মাজতে হৈছে 2/11 আৰু 1/6, এই দুটাৰ মাজত কেইটা পৰিমেয় সংখ্যা উলিয়াব গৈছে, দুটা পৰিমেয় সংখ্যা আমাক কি উলিয়াব গৈছে। কথাখিনি এইখিনি হৈছে ৰাইট টু ৰেচনেল নাম্বাৰ। কেইটা ৰেচনেল নাম্বাৰ? দুটা। এই দুটাৰ মাজতে কি কৰিবা, প্ৰথমতে নাম্বাৰখিনি উলিয়াব গ'লে এই দুটাৰ আমাক কি কৰিব লাগিব, হৰখিনি সেম বনাব লাগিব আৰু সেম বনোৱাৰ পদ্ধতি হ'ল লসাগু ল'ব লাগিব। আমি জানো এটা কি নাম্বাৰ অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা, এটা ইভেন নাম্বাৰ এইটো হ'ল ইভেন নাম্বাৰ, এইটো হ'ল অড নাম্বাৰ, এইটো অযুগ্ম এইটো যুগ্ম, গতিকে ইয়াৰ লসাগু কি হ'ব, এই দুটাৰ পূৰণফলে হ'ব কি তোমাৰ লসাগু। তো কি কৰিবা, তো লসাগুটো যদি লিখা তো লসাগু একচুয়ালি কি হ'ব, লসাগু হ'ব বা লসাগু যি কোৱা হয় এলচিএম ইংলিছত কোৱা হয়, এইটো হ'ব 11 পূৰণ 6, দ্যাট মিন্স কিমান 66। তো আমাৰ হৰখিনি 66 বনাব লাগিব। তো 11 কিৰে পূৰণ কৰিম, 6ৰে পূৰণ কৰিম। ইয়াতে যদি 6ৰে কৰিছো ওপৰতো কি 6ৰে, 6 আছে 6ক যদি 11 কৰিছো ওপৰতো কিৰে পূৰণ কৰিম 11 ৰে। এতিয়া পূৰণ কৰিলে চাম 6 দুগুণ 12 হ'ল, 11 6 গুণ কিমান 66 হ'ল, 11 গুণ 11 হ'ল, 11 6 গুণ কিমান হ'ল 66। এতিয়া চাম যে মই যে কৰিলো 66 66, এতিয়া এই দুটাৰ মাজতে কোনো সংখ্যা আছে নেকি, কোনো সংখ্যা আছে? চোৱা 11 আছে তাৰপিছত 12 আছে, কোনো সংখ্যা কিন্তু নাই, কাৰণ 11 আৰু 12ৰ মাজতে কোনো এনে কোনো ধৰণৰ পৰিমেয় সংখ্যা কি নাই। আমাক কি লাগে, ভগ্নাংশত লাগিব ন। কি কৰিবা তোমালোকে, তোমালোকে ইয়াতে কি কৰিবা, কেইটাৰ সংখ্যাৰ কথা কৈছে, পৰিমেয় সংখ্যা দুটা উলিয়াব গৈছে, যেতিয়া দুটাৰ কথা ক'ব তেতিয়া এটা বেছিৰে পূৰণ কৰি দিবা গোটেইটো। যেতিয়া আমাৰ কি লসাগু যেতিয়া সেম হ'ব, তাৰমানে হৰ যেতিয়া সেম হ'ব, তেতিয়া যদি দুটা পৰিমেয় সংখ্যাৰ কথা কয় তেতিয়া 3ৰে পূৰণ কৰিবা, 3টা ক'লে 4ৰে পূৰণ কৰিবা, এনেধৰণে কৰিব লাগিব। দুটা কৈছে গতিকে 3ৰে পূৰণ কৰিবা, ওপৰত তলত ইয়াতেও সেম 3ৰে পূৰণ কৰিলা, কিমান হ'ব 12 3 গুণ 36 আৰু পূৰণ কৰিলে 198, ইয়াতে কি হ'ব 11 3 গুণ 33 আৰু ইয়াতে হ'ব 198। এতিয়া যদি ভালকে চোৱা 33 আছে আৰু ইয়াতে আছে 36, দুটা সংখ্যা আছে ন তাৰ মাজতে, এটা হ'ল 34 আৰু এটা হ'ল কিমান 35। গতিকে মই লিখিম যে 2/11 আৰু 1/6ৰ মাজত থকা দুটা পৰিমেয় সংখ্যা হ'ল, এটা হ'ব কিমান 198, কি আছে ইয়াত 33 আছে তাৰ মাজতে কৈছে, তো 33 আৰু 36 এর মাজতে কি আছে 34 আৰু 35 আছে, এটা হ'ল 34 এটা হ'ল কিমান 35। তো এইখিনি হ'ব आंसर। দুটা কৈছে, যিকোনো দুটা কৈছে, মই এক্সাক্ট দুটা উলিয়াই দিলো, যে দুটা কৈছে কাৰণে মই দুটা উলিয়াই দিলো। এতিয়া কিছুমান কি কৰিব মই কৈ আছো, কিছুমান টিচাৰে কৰিব যে যেহেতু দুটা কৈছে কোনো কথা নাই, আমি কি কৰিম 1 আৰু 0 থাকা নাম্বাৰে পূৰণ কৰিম। তো ধৰা ইয়াতে কি কৰিবা তোমালোকে 1 থাকা আৰু 0 থাকা নাম্বাৰ এনেকৈ পূৰণ কৰিলা, ইয়াতে অহাৰ পিছত পূৰণ কৰিলে ইয়াতে হৈ গ'ল কিমান তোমালোকৰ 120 আৰু ইয়াতে কিমান হ'ল 660, ইয়াতে কিমান হ'ল 110 আৰু ইয়াতে কিমান হ'ল 660। এতিয়া চোৱা 110 আৰু 120ৰ মাজতে কি কি সংখ্যা আছে, 111 আছে, 112 আছে, 113 আছে, 114 আছে, এনে তলতটো হ'ব 660, এইটো হ'ব 660 660 660। তো এনেকুৱা ধৰণৰ আৰু বহুত আছে, কিমান লৈকে 19 লৈকে।
গতিকে এই কেইটাৰ ভিতৰত যিকোনো দুটা লিখি দিলে ইয়াতে কি এনসাৰ খিনি হৈ যাব, কোনো অসুবিধা নাই। যদি লিখি দিয়া এই কেইটাৰ ভিতৰত এনসাৰ খিনি হৈ যাব, অসুবিধা কোনো কথা নাই। কিন্তু মই যিটো আগতে কৰালো এইটো কি আছে, কাৰেক্ট আছে, এইটোতো কোনো প্ৰব্লেম নাই। আমি এক্সাক্ট উলিয়াইছো আৰু তাতে কি কৰাইছে বহুত কেইটা সংখ্যা আছে যিকোনো দুটা লিখি দিছে। কথা কিন্তু একে, আমাক পৰিমেয় সংখ্যাহে লাগে, মই যি উলিয়াও কাৰণ কৈছে যিকোনো দুটাৰ কথা কৈছে, এইকাৰণে মই কি কৰিছো এক্সাক্ট দুটা উলিয়াই দিছো। আৰু এইটো কৰিলে কি হ'ব, বহুত সংখ্যা উলিয়াই যাব। তোমাক যদি দুটা কয়, তিনিটা কয়, চাৰিটা কয়, পাঁচটা কয়, ইয়াৰ পৰা আমি কি লিখিব পাৰিম। এইকাৰণে আগৰ প্ৰচেছটোও ঠিকে আছে এক্সাক্ট উলিয়াৰ কাৰণে, আৰু এইটোও ঠিক আছে বহুত কেইটা উলিয়াৰ কাৰণে। গতিকে ইয়াতে দুটা কলে, তিনিটা কলে, চাৰিটা যিমান কব আপ টু 19 লৈকে যিকেইটা আছে, কিমানটা সংখ্যা আছে, 9টা আছে, ইয়াৰ পৰা পাই যাম, অসুবিধাৰ কোনো কথা নাই। গতিকে এইটো লৈ কন্ট্ৰভাৰ্সি কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ যিকোনো কৈছে সবৰে এনসাৰ কি হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে। কনফিউজন মই ক্লিয়াৰ কৰি দিলো এনসাৰ। ইয়াতে তুমি যদি বেলেগ নাম্বাৰেৰে পূৰণ কৰা তথাপিও কিন্তু হৈ যাব, যে খালি 10ৰে কৰিব লাগিব এইটোও কথা নাই, 12ও কৰিব পৰা, 13ও কৰিব পৰা, গোটেইটো কৰিলে এনসাৰ কি পৰিমেয় সংখ্যা খালি বাঢ়ি যাব। তো ইয়াতে কন্ট্রোভার্সি করার কোনো প্রয়োজন নাই। আশা কৰিছো ষ্টুডেন্ট বিলাকে তোমালোকে বুজি পাবা যে এনসার কি হ'ব, সব কেইটা হ'ব। আগৰ মই যিটো কৰিছো এইটোও হ'ব, বাকি 10ৰে পূৰণ কৰিলে এইটোও কি কারেক্ট আছে অলসো, মানে কোৱা নাই এইটো ৰং আছে। পদ্ধতি বহুত কেইটা আছে, যিকোনো এটা পদ্ধতিত কৰিলে এনসার খিনি কি হ'ব, ৰাইট হ'ব। ঠিক আছে, থেংক ইউ।